এশিঙীয়া গড় বুলি ক'লে আপোনাৰ মনলৈ কি আহে বাৰু? নিশ্চয় আপোনালোকৰ মনলৈ যি আহিছে সেয়া কাজিৰঙা নহয় জানো? কিমাননো আৰু মোবাইল বা টিভিত এশিঙীয়া গড় চাই থাকিম। এবাৰ মন গ'লে একেবাৰে ওচৰৰ পৰা চাবলৈ। তাৰ বাবে মই গহপুৰৰ পৰা পাৰি গ'লোঁ কাজিৰঙা। যাবলৈ যি নিয়মটি লাগে বা পইচা পাতি পে'মেণ্ট যি কৰিব লাগে সেয়া কৰিবৰ বাবে আমাৰ লগত থকা ড্ৰাইভাৰ এজন গৈ পেলাই গেটত গৈ সকলো নিয়মটি কৰিবলৈ গৈছে। তেওঁ গেটৰ সকলো নিয়মটি পালন কৰাৰ পিছত প্ৰতিখন গাড়ী শাৰী পাতি কৰি ৰাখি আৰু তেওঁলোকে নিৰ্দিষ্ট এখন এখনকৈ গাড়ী ৰাখত দিয়া হয়, যাতে কোনো হুলস্থুল পৰিৱেশ নহয়। এই প্ৰথম সোমাই গৈছোঁ এয়া। আমি সোমাই দেখা পাইছিলোঁ হৰিণা জাকটো। হৰিণা জাকটোৱে সুন্দৰভাৱে ঘাঁহ খাই আছে। আমাৰ লগত থকা বাইদেউজনী বোলে বাঘ চাবলৈ মন গ'ল, যাৰ বাবে আমি কাজিৰঙাত বাঘৰ বিচৰণত কাজিৰঙাৰ ভিতৰত সোমাই গ'লোঁ। হৈছে নেকি টাইগাৰ চাইটিং? হৈছে ৰাতিপুৱা মানে আপোনালোকত হৈছিলে। টাইগাৰটো এই কেৰাচিন ফালে গ'ল। কোনফালে কেৰাচিন সেইফালে ভিতৰত জানিব ন কোনফালে ওলাব বা তেনেকে চান্স তেনেকে নিলে গ'ল। বাঘৰ বিচৰণত আমি কাজিৰঙাৰ ভিতৰলৈ সোমাই গ'লোঁ। পিছে বাঘৰ সলনি আমি পালোঁ কি হাতীৰ জাকটো। হাতীৰ জাকটো নিৰ্দিষ্ট গতিৰে তেওঁলোকৰ নিৰ্দিষ্ট গন্তব্যস্থানলৈ গৈ আছে, য'ত তেওঁলোকৰ বহুত পোৱালি আছিল। হাতীৰ জাকটোৰ পিছত আমি লগ পাইছিলোঁ ম'হৰ জাকটো, য'ত বহুত ম'হে একেলগে ঘাঁহ খাই আছে। এইফালে চোন বহুকেইটা কি কৰি আছে বাইন'কুলাৰটো। এই চুকত বহুকেইটামান আছে পানীখিনি মুভমেণ্ট নাই চাগে, সেইফালে আৰামত খাই আছে। এইটোতো আৰামছে আছে আৰামত। গৰম হোৱাৰ বাবে সকলো মানুহ এই গছৰ ছাঁতে অলপ সময় ৰখিছে আৰু তেওঁলোকৰ নিৰ্দিষ্ট জেগালৈ যাবলৈ চেষ্টা কৰিছে। কাজিৰঙা মানত কিছুমান নিৰ্দিষ্ট ঘৰ বনাই থোৱা আছে, যাৰ পৰা সকলো চাব পাৰি। ভিউংকল ভাল লাগে ইয়াৰ পৰা চাই পেলাই, কি সুন্দৰ পৰিৱেশ হয় ইয়াৰ পৰা। ওপৰত যেতিয়া চালে সকলো বস্তু ভালেই লাগে, সেইকাৰণে আমি চাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াত গধূলা সময়ৰ পৰিৱেশ, সকলো চাফাৰী মানুহ ঘূৰি যাবলৈ চেষ্টা কৰিছে। দলংখন সৰু হোৱাৰ বাবে সকলো লাইন পাতি যাবলগীয়া আছে। এতিয়া কিমান মানুহ ৰখি আছে, ভাল লাগে সকলো একেলগে যেতিয়া আমি চাবলৈ যাওঁ। কাজিৰঙাখন নিৰ্দিষ্ট সুন্দৰ পৰিৱেশ সৃষ্টি হয়। চলো। নেক্সট দিনা ৰাতিপুৱা সকলো গেটৰ নিয়ম নীতি পালন কৰি ড্ৰাইভাৰ দাদাজন আৰু মই কাজিৰঙাৰ ভিতৰলৈ সোমাই গ'লোঁ।
যাক চাবৰ বাবে কাজিৰঙালৈ অহা হৈছে তেওঁকে চোৱা নহয় কি হ'ব বাৰু। ইয়াত দেখিছে গড় এটা, কিমান ডাঙৰ গড়। কেমেৰাত সৰু দেখিব পাৰে কিন্তু গড়টো জেনেৰেলি বহুত ডাঙৰ হয়। ধুনীয়াকৈ ঘাঁহ খাই আছে তেওঁ। এয়া দেখিছে মাক আৰু পোৱালি একেলগে ঘাঁহ খাই আছে কাজিৰঙাৰ মাজত। এইটো এটা ডাঙৰ বিল হয়। ইয়াত ডাঙৰ ডাঙৰ কাছ আছে আৰু মাছ পোৱা দেখা যায়। কেমেৰাত নাঠিব পাৰে কিন্তু ডাঙৰ ডাঙৰ কাছবিলাকে মানে তেওঁলোকৰ মূৰটো উলিয়াই পানী উশাহ লৈ আছে সম্ভৱ। এয়া হৈছে কাজিৰঙাৰ মেমৰিৰ ফটো, যিবোৰ কেমেৰাত ধৰি ৰখা হৈছে।